খুলুমবাই আজি আমি কোকৰাঝাৰৰ NIB অফিসত আমি কিতাপ উন্মোচনৰ এটা প্ৰগ্ৰাম লৈছো আৰু এইটো প্ৰগ্ৰাম আমি বড়ো উইমেন ৰাইটাৰ এছ'চিয়েশ্যনে আমি অৰ্গেনাইজ কৰিছো কিন্তু কিতাপবোৰ আমাৰ পাৰ্চনেল কিতাপ এইটো মানে এনেকুৱা নহয় যে আমি আমাৰ এছ'চিয়েশ্যনৰ পৰা পাব্লিছ কৰিছোঁ এনেকুৱা নহয় পাৰ্চনেল কিতাপ হয় কিন্তু আমি অৰ্গেনাইজ কৰিছোঁ যাতে মানে আমাৰ বড়ো উইমেন ৰাইটাৰসকলে নিজৰ কিতাপ পাৰ্চনেল কিতাপবোৰ একেলগে আমি একেটা মঞ্চতে আমি উন্মোচন কৰিব পাৰোঁ কিয়নো আমি দেখিছোঁ যে কেতিয়াবা আমি ব্যস্ততাৰ মাজতে কিতাপ পাব্লিছ কৰিব পাহৰি যাওঁ কিন্তু যেতিয়া আমি একেলগেকে আমি কামটো হাতত লওঁ তেতিয়াহ'লে ইনস্পায়াৰ হৈ পেলাই চবেই মানে কিতাপখন মানে উলিয়াবলৈ মানে আগ্ৰহ এটা আহি যায় সেইটোৰ কাৰণে আমি আজি ইয়াতে দেখিছোঁ যে আৰম্ভণিতে ৩-৪খন আছিলে কিন্তু পিছত আমি চবকে এপ্ৰ'চ কৰি মুঠ 15খন কিতাপ আমি আজি উন্মোচন কৰিব পাৰিছোঁ সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা যোৱা বছৰো আমি কৰিছিলোঁ যোৱা বছৰো আমি পাৰ্চনেল কিতাপ আমি যোৱা বছৰৰ নৱেম্বৰ মাহত আমি কৰিছিলোঁ উন্মোচন কৰিছিলোঁ 11খন কিতাপ আমি উন্মোচন কৰিছিলোঁ এই বছৰ আমি আৰু অলপ বেছিকৈ উন্মোচন কৰিব পাৰিছোঁ সেইটোৰ কাৰণে আমি প্ৰাউড ফিল কৰিছোঁ কিয়নো আমাৰ বড়ো উইমেন ৰাইটাৰ এছ'চিয়েশ্যন গঠন কৰাৰ পিছত আমি গঠন কৰিছিলোঁ 2018 চনত গঠন কৰাৰ পিছত আমি দেখিছোঁ যে বড়ো মহিলা লেখিকাসকলে বড়ো লেখিকাসকলে বহুত আগবাঢ়ি আহিছে নতুন লেখিকা তেওঁলোকে নতুন কিতাপ লৈ আহিছে আৰু পুৰণা যিবোৰ লেখিকা আছিলে মাজতে তেওঁলোকে অকণমান লিখিবলৈ বাদ দিয়াৰ নিচিনা হৈছিলে তেওঁলোকে আকৌ নতুনকৈ লিখিব লৈছে তাৰোপৰি আমাৰ কোৱাৰ্টাৰলি মেগাজিন গাম্বাৰীখন ওলাইয়ে আছে 27th ইছ্যু ওলাই গ'ল প্ৰতি 3 মাহৰ মূৰে আমাৰ এইখন ওলায় আৰু এইখন আমি ইনাগুৰেট কৰোঁ আৰু ইনাগুৰেট কৰিবলৈ আমি অসমৰ বেলেগ জেগাত আমি গৈ আছোঁ যেনেকৈ আমি বিজনী গোসাইগাঁও দুধনৈ ৰঙিয়া বেংটল এনেকৈ গৈ আছোঁ চবতে বৰপেটা ৰদ এনেকৈ এতিয়া আমি ভাবিছোঁ আৰু আমি যাম কিতাপ উন্মোচন কৰিবলৈ ইয়াৰ পৰা আমি দেখিছোঁ যে মানে আমি মেছেজ এটা দিব পাৰিছোঁ যে মানে আমি একেলগে হৈ পেলাই কেনেকৈ কাম কৰিব পাৰোঁ কেনেকৈ আমি সাহিত্যৰ কাৰণে নিজৰ অৱদান এটা দিব পাৰোঁ কেনেকৈ আমি অনুপ্ৰাণিত কৰিব পাৰোঁ সেইটো এটা আমাৰ মানে পজিটিভ এটা আমি ৰেছপন্স পাই আছোঁ এইটো ভাল খবৰ আমি জানো যে সাহিত্য জগতত কেৱল মানে পুৰুষ প্ৰধান আছে এইটো কেৱল আমাৰ কথা নহয় বিশ্বতে তেনেকুৱা ধৰণৰ এটা ধাৰণা আছে কেৱল আমাৰ সাহিত্য সৃষ্টিত মতা মানুহবিলাক তেওঁলোকে লিখে তেওঁলোকে প্ৰাধান্য বিস্তাৰ কৰে তেওঁলোকৰ ভাৱধাৰাবিলাক প্ৰকাশ কৰে আনহাতে আমাৰ সমাজে যে নাৰী সমাজ আছে সেই কথা মানে ঠিকমতে পৰিলক্ষিত নহয় প্ৰকাশ নহয় গতিকে আন্তৰ্জাতিক জগততো আমি দেখিবলৈ পাওঁ নাৰীবিলাকৰ এটা অভিমান স্বাধীনতা তেওঁলোকৰ চিন্তাধাৰা এইবিলাক প্ৰকাশ কৰাৰ কাৰণে তেওঁলোকৰ ক্ষমতা আছে অধিকাৰ আছে সেইকাৰণে ক'বলৈ গ'লে বহু সময়ত তেওঁলোকৰ নিষ্পেষিত হৈ আছে যাৰ কাৰণে আকৌ এটা আমাৰ ফিলচফি দৰ্শনালয় যে ফেমিনিজিম গতিকে তেওঁলোকৰ পৰা যিটো ক'বলগীয়া আছে সেইটো আমি পুৰুষবিলাকে ক'ব নোৱাৰোঁ তেওঁলোকেই ক'ব পাৰিব তেওঁলোকৰ মনৰ কথা গতিকে তেওঁলোকৰ সাহিত্য সৃষ্টি ক'বলৈ গ'লে সুকীয়া সেইকাৰণে এনেকুৱা ধৰণৰ সংগঠন সাহিত্য সৃষ্টি সংগঠন মহিলাবোৰৰ পৰা আগবঢ়োৱা আমাৰ কাৰণে খুব